ইতিমধ্যে আপোনালোকে গমে পাইছে যে আমি বটদ্ৰৱা সমষ্টিত আজি সমষ্টি কমিটিখন গঠন কৰিবলৈ ইয়ালৈ আহিছিলোঁ আৰু এটা আমি যে ধৰণে ভাবিছিলোঁ তাতকৈ বহু বেছি সঁহাৰি পাইছোঁ। কাৰণ আপোনালোকে ভাবক যে এখন সমষ্টি কমিটি 110 জনীয়া আজি গঠন হৈছে আৰু এতিয়াও তাৰপিছতো মানুহে হেতাৰ পৰা লগাইছে যে আমাকো সোমাব লাগে, সদস্য কৰিব লাগে। এইটো খুব শুভ লক্ষণ। 6 মাহ আগতে আমাৰ এই আঞ্চলিক গণমৰ্চা গঠন হৈছিলে 4 জুন তাৰিখে আৰু আমি তেতিয়া এটা কথা কৈছিলোঁ যে অসমৰ সকলো আঞ্চলিক দল আমি ঐক্যবদ্ধ হ'ব লাগে। মৰ্চা হিচাপে আমি এইটো আত্মপ্ৰকাশ কৰিছিলোঁ আৰু তাৰপিছত আমি কৈছিলোঁ যে বিজেপিক যদি আমি ক্ষমতাচ্যুত কৰিব লাগে 21ত, তেতিয়াহ'লে সকলো বিজেপি বিৰোধী বিৰোধী শক্তি, আঞ্চলিক শক্তি হওক, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই হওক, সকলো ঐক্যবদ্ধ হ'ব লাগিব। তেতিয়াহে আমি নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ সক্ষম হ'ম। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ এখন অভিৱৰ্তন হৈ গৈছে যোৱা 18 তাৰিখে আৰু সৌভাগ্যক্ৰমে 19 তাৰিখে মহাজোঁট গঠন হৈছে অসমত, যিটো আমি বহুদিন ধৰি চেষ্টা কৰি আছিলোঁ। বিভিন্ন দলৰ সৈতে কথা পাতিছিলোঁ, কংগ্ৰেছ, AIDF, বাওঁপন্থী দল সকলোৰে লগত কথা পাতি আছিলোঁ যে ঐক্যবদ্ধভাৱে যুঁজ কৰিব নোৱাৰিলে তেতিয়াহ'লে আকৌ 32%, 33% ভোট লৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব। গতিকে সকলোৱে সেই কথাষাৰ বুজি পায় 19 তাৰিখে মহাজোঁট গঠন হৈছে, ঘোষণা হৈছে, আপোনালোকে জানে সকলোৱে। আৰু এতিয়া আমি সকলোকে এই আহ্বান জনাইছোঁ যে বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ফেচিষ্ট চৰকাৰ আমি অসমৰ পৰা উফৰাব লাগে 21ত। লগতে তেওঁলোকৰ যিবিলাক অংশীদাৰ দল আছে, অসম গণ পৰিষদ বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে, তেওঁলোকৰ যিবিলাক ভগ্নী সংগঠন আছে, RSS, বজৰংগকে প্ৰমুখ্য কৰি, এই সকলোকে 21ত অসমৰ ৰাইজে এটা শিক্ষা দিব, সেয়া নিশ্চিত। কাৰণ আপোনালোকে এটা কথা চাওক, নৰেন্দ্ৰ মোদীৰ এটা ঢৌ আছিলে 2014, তেতিয়াৰ পৰা আমি কৈ আছোঁ যে এইটো সাম্প্ৰদায়িক দল। এই দলটোৱে অসম আৰু ভাৰতবৰ্ষৰ গোটেই ৰাজনীতি, অৰ্থনীতি এফালৰ পৰা শেষ কৰিব। সেই কথাবিলাক আমি 2014 পৰা নিৰ্বাচনৰ আগৰ পৰা কৈ আছিলোঁ। আমি বহুত তেতিয়া হাঁহিয়াতৰ পাত্ৰ হৈছিলোঁ। ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰতিবাদ কৰিছিলোঁ, ৰাইজক কৈছিলোঁ যে এই দলটোক ভোট দিব নালাগে। তেতিয়াৰ পৰা আমাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ। কিন্তু কালি আপোনালোকে দেখিছে যে শিৱসাগৰত যিখন মিটিং হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ, তেওঁ কি কাৰণে আহিছে অসমলৈ? তেওঁ আগতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে অসমৰ ৰাইজক কিমান পূৰণ কৰিলে? কালি আকৌ আহিছে তেওঁলোকে। এটা খুব হাঁহি উঠাৰ কথা যে তেওঁ পট্টা বিতৰণ কৰিব 1 লাখ মানুহক। পট্টা বিতৰণ কোনে কৰে? উপায়ুক্তই কৰে, কেৰাণীয়ে কৰে, DC অফিচৰ, প্ৰধানমন্ত্ৰীয়ে নকৰে। তেওঁলোকে উজনি অসমত তেওঁলোকৰ যিটো খহনীয়া হৈছে, নামনিতো চকু মুঠ খাই গৈছে তেওঁলোকৰ। নামনিত তেওঁলোকৰ কোনো উপায় নাই। উজনিত যিটো খহনীয়া দেখিছে, যিটো শংকা দেখিছে তেওঁলোকে 21ত, মোদী ডাঙৰীয়া আহি তাত থিয় হৈছে। তাৰপিছত আপোনালোকে চাওক, পট্টা দিম বুলি কোৱাৰ পিছত 1 লাখ মানুহক পট্টা দিব, 50,000 মান কালি মানুহ হৈছে। আগতে মোদীৰ মিটিং বুলি ক'লে 2.5 লাখ, 3 লাখ মানুহ গোট খায়। প্ৰথম আপোনালোকে মনত পেলাওক কি কাৰণে হৈছে। কাৰণ মানুহে বুজিছে যে এইটো এটা চতুৰ, ব্যভিচাৰী, স্বৈৰতন্ত্ৰী ৰাজনৈতিক দল। এই দলটো যদি পুনৰ ক্ষমতালৈ আহে অসম শেষ কৰি পেলাব। অলৰেডি বহুতখিনি শেষ কৰিছে। অসমৰ সম্পদ এতিয়া অসমীয়া মানুহৰ হাতত নাই। আনকি ৰাজ্য চৰকাৰে বহুত ক্ষমতা হেৰুৱাইছে। অসমৰ উদ্যোগবিলাক বিক্ৰী কৰি দিয়া হৈছে। অসমৰ যিবিলাক কৰ্মসংস্থাপন লাভ কৰা মানুহ আছিলে এইবিলাকে চাকৰি হেৰুৱাইছে। কাগজ কল দুটাকে তেওঁলোকে বচাই ৰাখিব পৰা নাই। তেওঁলোকে কি অসম বচাব, কি জাতি বচাব? 2টা কাগজ কল তেওঁলোকে জীয়াই ৰাখিব নোৱাৰিলে, বিক্ৰী কৰি দিলে। বিমানবন্দৰ, গুৱাহাটী এয়াৰপৰ্ট আপোনালোকে জানে, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিমানকেইটা বিমানকোট আছে, বিমানবন্দৰ আছে, গোটেইকেইটা কেৱল গুৱাহাটী বিমানকোটৰ যিটো উপাৰ্জন, বিমানবন্দৰৰ যিটো উপাৰ্জন, সেই উপাৰ্জনে চলায়। অৰ্থাৎ লাভজনক এটা স্থিতিত আছিলে গুৱাহাটী বিমানকোট। সেই বিমানবন্দৰটো কাক দি দিছে? আদানীক দি দিছে। আদানী কোন? নৰেন্দ্ৰ মোদীৰ চকুত এতিয়া 2টা মানুহ আছে। অসমৰ জনগণ নাই, ভাৰতবৰ্ষৰ জনগণ নাই। এই 2টা হ'ল এটা আদানী, এটা আম্বানী। আদানীৰ হাতত তুলি দিয়া হৈছে। আমি কেছ কৰিছিলোঁ, ডক্টৰ হীৰেণ গোহাঁই ছাৰ, মই, আমি কেইবাগৰাকীও কেছ 1 বছৰ 1.5 বছৰ আমি ওলমাই ৰাখিলোঁ। আকৌ তেওঁলোকে MOU কৰিলে, এতিয়া গতাই দিছে। আৰু দুৰ্ভাগ্যৰ কথা কি, অসমৰ যিগৰাকী প্ৰথম প্ৰধানমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰী কৈছিলে গোপীনাথ বৰদলৈ ডাঙৰীয়া, তেখেতৰ নামত আছে এইটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এতিয়া তাত ডাঙৰকৈ কি হ'ব? আদানী এয়াৰপৰ্ট। গোপীনাথ বৰদলৈটো বোলে সৰুকৈ 1 ইঞ্চি মানত থাকিব।
এইটোৱে আমাৰ আজি অসমীয়া জাতিৰ চৰম দুৰ্ভাগ্য হতাশাৰ কাৰণ ধৰ্মৰ নামত ৰাজনীতি হৈছে হিন্দু মুছলমান খেলিছে খ্ৰীষ্টানক একাষৰীয়া কৰিছে মানুহক উচতনি দিছে জনগোষ্ঠী মানুহবিলাকক বিভিন্ন ধৰণৰ প্ৰলোভন দিছে এই ধৰণে এটা জাতিক তেওঁলোকে শেষ কৰি পেলাব খুজিছে কাখনৰ কথা মই নকয় আৰু কাখনৰ আমি বিৰোধিতা কৰিছোঁ আমি সেইকাৰণে কৈছোঁ যে এটা বিৰোধী চৰকাৰ অসমত লাগে 21ত আৰু আমি এই কথা আপোনালোকক কৈ দিছোঁ যিহেতু আমি কাৰ বিৰুদ্ধে বিভিন্ন যোৱা কেইবা বছৰ ধৰি আমি লাগি আছোঁ গোচৰো দিয়া আছে সুপ্ৰিম কোৰ্টত যদি কেনেবাকৈ নহয় আমি এতিয়া নিশ্চিত হৈছোঁ আমাৰ চৰকাৰ যিদিনাই আহিব 6 মাহৰ ভিতৰত আমি এনেকুৱা কিছুমান সিদ্ধান্ত ল'ম অসম বিধানসভাৰ মজিয়াত যিবিলাক সিদ্ধান্তৰ ভিতৰত প্ৰথমটো হ'ব যে ভাৰতবৰ্ষৰ পৰা বাতিল হ'ব লাগে এইটো ৰিজলিউশ্যন হ'ব বিধানসভাত এই কথাষাৰ মই আজিয়ে কৈছোঁ কাৰণ আমি জাতিক বিক্ৰী কৰি জাতিক প্ৰতাৰণা কৰি বিশ্বাসঘাতকতা কৰি শাসনত বহিবলৈ অহা নাই MLA হ'বলৈ অহা নাই গতিকে আমি আশা কৰিছোঁ যে অসমৰ ৰাইজে সঁহাৰি দিব আৰু আজি বটদ্ৰৱাত যিটো দেখিলোঁ তাৰ পৰাই আমি অনুমান কৰিছোঁ বিভিন্ন অসমৰ বিভিন্ন অঞ্চলত অজিত ভূঞা ডাঙৰীয়া আমাৰ সভাপতি মই আমি এনেকৈ ঘূৰিয়ে আছোঁ সভা সমিতি কৰি যিটো সঁহাৰি পাইছোঁ মানুহৰ এনেকুৱা হৈছে যে ভয় শংকাত মানুহ আছে বিজেপিক খুব আক্ৰোশমূলকভাৱে আজি যিবোৰ মানুহ ওলাই আহিব কাইলৈ হয়তো তেওঁলোকৰ ওপৰত আক্ৰমণ আৰম্ভ হ'ব ব্যৱসায়ীবিলাকৰ ওপৰত বিভিন্ন হাৰাশাস্তি আৰম্ভ হ'ব গতিকে তেওঁলোকে মুকলিকৈ বহু মানুহ ওলাই অহা নাই ভিতৰুৱাকৈ কিন্তু মোদীক এবাৰ এটা চেলেঞ্জ কৰিছে অসমৰ মানুহে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা এইবিলাক মই নাভাবোঁ তেওঁলোক গন্তিত পৰে মোদী বুলি কৈছোঁ সেইকাৰণে যে মোদীৰ নামতে চলিছিলে যোৱাবাৰ নিৰ্বাচন মোদী এবাৰ ক'ত কি হৈ যায় আপোনালোকে 2021ৰ মে'লৈকে অপেক্ষা কৰক গম পাব অসমত ভাৰতীয় জনতা পাৰ্টীৰ কি অৱস্থা হয় RSSৰ কি অৱস্থা হয় বজ্ৰঙৰ কি অৱস্থা হয় অসম গণ পৰিষদৰ নিচিনা বিক্ৰী যোৱা আঞ্চলিক দলৰ কি অৱস্থা হয় এই কথাষাৰ আপোনালোকে চাবলৈ এপ্ৰিললৈকে অপেক্ষা কৰক আমি ভাবোঁ আশাবাদী আৰু আমি খুব দৃঢ়তাৰে এই কথা কওঁ যে মহাজোঁটৰ চৰকাৰ মানে এইবাৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব অসমত মহাজোঁটৰ চৰকাৰ মানে স্বৈৰতন্ত্ৰৰ অৱসান ঘটিব অসমত মহাজোঁটৰ চৰকাৰ মানে সংবিধান সুৰক্ষিত হ'ব ভাৰতবৰ্ষত আৰু মহাজোঁটৰ চৰকাৰ মানে অসমীয়া জাতিৰ স্বাভিমান সুৰক্ষিত হ'ব অসমত বা আমি যিটো ভাবোঁ যে ইয়াত আমাৰ নিশ্চয়তা আছে তেনেকৈ আমি খুব কম সংখ্যক চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি CPI বাকী অন্যান্য ৰাজনৈতিক দলবিলাককো কৈছোঁ যে সকলোৱে য'ত আমাৰ চিয়ৰ শ্বট আছে জয়লাভৰ আটাইতকৈ সম্ভাৱনা য'ত প্ৰকট হৈ আছে তেনেকুৱা সমষ্টিবিলাকতহে আপোনালোকে প্ৰাৰ্থী দিয়ক 11মান সমষ্টি মৰ্চা হ'ল বুলি আমি 11মান সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা উচিত নহয় কাৰণ সেইটোৰে পৰা বিজেপিয়ে সুবিধা লাভ কৰিব আৰু এই কথা মই বটদ্ৰৱাৰ মজিয়াৰ পৰা ক'ব খুজিছোঁ যে আঙুৰলতা ডেকা আপোনাৰ বৰ্তমানৰ বিধায়ক বটদ্ৰৱাৰ তেখেতে অন্য কিবা চিন্তা চৰ্চা কৰা প্ৰয়োজন আছে কাৰণ অভিনয় জগতৰ মানুহ মই শ্ৰদ্ধা কৰোঁ ভাল অভিনয় কৰে কিন্তু ৰাজনীতিত অভিনয়ৰ কাম নাই এই অভিনয় বহুত হ'ল বটদ্ৰৱাৰ মানুহে এইবাৰ আঙুৰলতা ডেকাক অভিনয়ৰ জগতখনলৈ আকৌ ঘূৰাই পঠাব আমাৰ শুভেচ্ছা আছে ধন্যবাদ অসমৰ ৰাইজে জাতীয় নায়ক হিচাপে মানি লোৱা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ এখন বিচাৰিছিল কাৰণে ভোট দিছিলে আৰু এতিয়া সৰ্বানন্দ সোণোৱালৰ সেই জাতীয় নায়ক উপাধি যিটো সংগঠনে দিছিলে সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকে সেইটো উঠাই লৈছে আৰু তেওঁ যোৱা আন্দোলনৰ সময়ত জাতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ বাবেই তেওঁক জাতীয় খলনায়ক হিচাপে আখ্যা দিয়া হৈছে গতিকে 2021ৰ নিৰ্বাচনত আমি অসমৰ কোনো এজন ব্যক্তিয়েই জাতীয় খলনায়কৰ নেতৃত্বত চৰকাৰখন এৰি দিবলৈ প্ৰস্তুত নহয় বাবেই আগন্তুক দিনত আমি বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ আমি বিজেপি বিৰোধী শক্তি একত্ৰিত হৈ অহা 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আমি ইতিমধ্যে সংকল্প লৈছোঁ আপোনালোকে এই কথাও নিশ্চয় জানে যে ইতিমধ্যে 6টা ৰাজনৈতিক দল জাতীয় কংগ্ৰেছ CPI CPM CPI-ML আঞ্চলিক গণমৰ্চা আৰু AIUDF একত্ৰিত হৈ অসমত বিজেপি বিৰোধী মিত্ৰজোঁট ইতিমধ্যে গঠন কৰিছে আৰু আমি আশা কৰিছোঁ এই কথা আমি দৃঢ় সংকল্প আৰু আমাৰ বিশ্বাস আছে যে বটদ্ৰৱা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নিশ্চিতভাৱে বিশাল ভোটত বিজয় সাব্যস্ত কৰিব
গতিকে এই গোটেই অভিযানটোত আমি আপোনালোকৰো সহায় আৰু সহযোগিতা বিচাৰিছোঁ। আমাৰ সৌভাগ্য যে আজিৰ সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ দুগৰাকী বিশিষ্ট নেতা, আমাৰ দলৰ কাৰ্যকৰী সভাপতি মঞ্জিত মহন্ত ডাঙৰীয়া আৰু আমাৰ দলৰ উপ সভাপতি মেহদি আলম বৰা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছিলে, সভাত অংশগ্ৰহণ কৰিছে। মোৰ দুয়ো কাষে দুয়োগৰাকী ব্যক্তি বহি আছে, বেলেগে আৰু যাৰ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। আমি আজিৰ পৰাই বটদ্ৰৱা সমষ্টিত বিজেপিক বিশাল ব্যৱধানত পৰাভূত কৰাৰ অভিযান আৰম্ভ কৰিছোঁ আৰু এই অভিযানত অসমৰ বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ যি ধৰণৰ সহযোগিতা আমি লাভ কৰিছোঁ, সেই সহযোগিতাই আমাক অতি উৎসাহী কৰিছে। মই আমাৰ যিকেইটা মিত্ৰদল ইয়াত আছে বটদ্ৰৱা সমষ্টিত, কংগ্ৰেছ, AIDF, CPM, CPI আৰু CPI-MLৰ যি কৰ্মীসকল আছে, নেতৃবৃন্দ আছে, তেখেতসকলকো মই আজি এই সভাৰ পৰাই আহ্বান জনাইছোঁ যে আহক, যিহেতু ইতিমধ্যে জোটবন্ধন আনুষ্ঠানিকভাৱে ঘোষণা হৈছে, আমি বটদ্ৰৱা সমষ্টিটো জোটবন্ধনৰ অংশীদাৰী সকলো দল ঐক্যবদ্ধ হৈ বিজেপিৰ প্ৰাৰ্থীৰ বিশাল ভোটৰ ব্যৱধানত পৰাজয় আমি নিশ্চিত কৰোঁ। মই আমাৰ যিহেতু সন্মানীয় নেতা মঞ্জিত মহন্ত ডাঙৰীয়া উপস্থিত আছে, মই তেখেতক আপোনালোকক সম্বোধন কৰি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আমি বিজেপি বিৰোধী